নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক লৈ এক গুৰুত্বপূৰ্ণ খবৰ। বহুবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো তেওঁলোকৰ যি মাননি সেই মাননি বৃদ্ধি কৰা দেখা নগ'ল। এই সংক্ৰান্তত তেওঁলোকে আগন্তুক 19 ফেব্ৰুৱাৰী তাৰিখে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব গৈ আছে। সম্পূৰ্ণ বাতৰিটি আপোনালোকৰ বাবে মই লৈ আহিছোঁ। ভিডিঅ'টি কাইণ্ডলি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। মাননি বৃদ্ধি, চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত অহা 19 ফেব্ৰুৱাৰীত গুৱাহাটীৰ চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মীসকলে। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভাই আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত এই কথা সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে 1995 চনৰ 15 আগষ্টত মধ্যাহ্ন ভোজন আঁচনি ঘোষণা কৰে। অসমত 2005 চনৰ পৰা এই আঁচনি ৰূপায়ণ কৰা হয়, কিন্তু আঁচনিখনৰ সৈতে জড়িত কৰ্মীসকলে 2009 চনৰ ডিচেম্বৰৰ পৰাহে মাননি লাভ কৰে। এই কৰ্মীসকলক মাহেকত মাথো 1000 টকাৰ মাননি প্ৰদান কৰা হয়। ইয়াৰ বিপৰীতে মধ্যাহ্ন ভোজন কৰ্মীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি, খাদ্য বিতৰণ, বাচন বৰ্তন ধোৱা, ৰন্ধা ঠাই পৰিষ্কাৰ কৰাকে ধৰি নিতৌ 5 পৰা 6 ঘণ্টা সময় ব্যয় কৰিবলগীয়া হয় বুলিও তেখেতে উল্লেখ কৰে। ৰাভাই প্ৰকাশ কৰা মতে গুণোৎসৱৰ সময়তো ৰন্ধন কৰ্মীসকলে যথেষ্ট কাম কৰিব লগা হয়, যাৰ বাবে মাননি বৃদ্ধিৰ দাবী জনাই অহা হৈছে। যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয়, মধ্যাহ্ন ভোজন আঁচনিত জড়িত ৰাজ্যৰ 1,08,000 কৰ্মীক চৰকাৰে বহুবাৰ মাননি বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু এই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰা নাই। সেয়েহে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত অহা 19 ফেব্ৰুৱাৰীত চচলত দিনৰ 11 বজাৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব। ইফালে তেওঁলোকে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ মাননি 9,000 টকালৈ বৃদ্ধি আৰু 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননি আদায়, অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে মাননি বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ আৰু সময়মতে মাননি আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰিছে। ধন্যবাদ।